জীৱনত কাৰোবাক ইমানো গুৰুত্ব নিদিব বা কাৰোবাক ইমানো আপোন বুলি নাভাবিব বা কাৰোবাক লৈ ইমানো সপোন নেদেখিব যে হঠাৎ যদি সেই ব্যক্তিজন আপোনাৰ জীৱনত নোহোৱা হৈ যায় বা আপোনাৰ ওচৰৰ পৰা যদি আঁতৰি আনৰ ওচৰলৈ গুচি যায়, আপুনি যাতে নিজক কষ্ট দিবলগীয়া নহয় বা নিজকে আপুনি যাতে শেষ কৰিবলগীয়া নহয়। এটা কথা সদায় মনত ৰাখিব, যোনে আপোনাক সঁচা অন্তৰে ভাল পাব সি কেতিয়াও আপোনাৰ চকুত চকু পানী সহ্য কৰিব নোৱাৰিব বা সি কেতিয়াও আপোনাৰ জীৱনত কেতিয়াও আঁতৰি গুচি নাযায়। গতিকে কাৰোবাক লৈ এনেই দুখ কৰি বা কষ্ট দি নিজকে লাভ নাই। সময় গতিশীল যিহেতু, গতিকে নিজৰ জীৱনটো সদায় উপভোগ কৰিবলৈ শিকক। কাৰোবাৰ কাৰণে নিজক কষ্ট দি বা নিজকে মনত দুখ দি একো লাভ নাই। এটা কথা সদায় মনত ৰাখিব, মানুহে কয় নহয় বোলে ভগৱানে যি কৰে বোলে ভালৰ কাৰণেই কৰে। হয়তো এটা কথা ভাবি ল'ব যে তেওঁ গুচি গৈছে, হয়তো তাতকৈ ভাল কোনোবা আহিব বা আপোনাৰ কাৰণে হয়তো কোনোবা ভাল অপেক্ষা কৰি আছে, আৰু যি হয় হয়তো জীৱনত ভগৱানে ভালৰ কাৰণেই কৰে, হয়তো সেয়া আমিহে বুজি নাপাওঁ। গতিকে নিজৰ সেই সুন্দৰ জীৱনটো সদায় উপভোগ কৰিবলৈ শিকক। কাৰোবাক লৈ মনত দুখ দি বা কোনোবা হেৰুৱাৰ বেজাৰত নিজকে কষ্ট দি নিজকে মনটোক বা নিজৰ পৰিয়ালক শাস্তি নিদিব।